কি কওঁ মানে আমাৰ প্ৰথমতে আমাৰ যেটো ঢেপঢেপি আৰু লঙা নদীৰ মাজত এই ঢেপঢেপি আৰু নামা গাঁৱৰ মাজত লঙা নদী আৰু এই নদীটো আজি নহয় আমাৰ স্বাধীন মানে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পৰাই আজিলৈ এনেকুৱা অৱস্থা আৰু ইয়াত আমাৰ বহুত মানুহে বহুত ধৰণৰ এই নদীখন ইপাৰ সিপাৰ হওঁতে বহুত দুৰ্ভোগ ভুগিছে। মই নিজে আমাৰ ইফালে যে আমি বাইকেৰে অহা যোৱা কৰোঁ সেই বাইকখনো আমি কেতিয়াবা আছে লগৰীয়া 3জন 4জন মানে ঘাৰত কি কয় বাঁহ দি ঘাৰত দি আমি পাৰ কৰি লৈ ইফালে গৈছোঁ। এনেকুৱা এটা পৰিস্থিতিত আমাৰ এই মানে অঞ্চলৰ এটা সমস্যা আছিল আৰু এইটো সমস্যা আজি ধৰক BPF যেতিয়া 2005 চনত ইলেকশ্যন কৰি আৰম্ভ হৈছিল তেতিয়াৰ পৰাই আমি পৰ্যায়ক্ৰমে ইয়াৰ মানে ডিমাণ্ড এটা দি আহিছিলোঁ এই অঞ্চলৰ হৈ যে আমাৰ এইখন ব্ৰিজ লাগে। এই পৰ্যায়ক্ৰমে আজি হওঁতে আজি 20 বছৰ পিছত আমাৰ এই BPF দলৰেই মহামান্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF দলৰ নেতৃত্বত আমাৰ ৰবিৰাম ছাৰ আমাৰ কোকৰাঝাৰ ৱেষ্ট LACৰ বিধায়ক ৰবিৰাম ছাৰে আজি আমাৰ এই ব্ৰিজখন দিয়াৰ বাবে সক্ষম হৈছে। তাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BPF দলকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ ৰাইজ মানে এনেকুৱা আনন্দত উৎফুল্লিত হৈছে যে আমাৰ 100 বছৰীয়া পুৰণি যিটো সমস্যা আজি সমাধান হ'বলৈ গৈ আছে আৰু আগন্তুক দিনত আমি ইয়াত 100% সুৰক্ষিত এটা অনুভৱ কৰিম। তাৰ বাবে BPF দলত সকলোৱে মানে ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে আমাৰ যিজন কণ্ডাক্টৰ এখেত আমাৰ চিথিলাৰে হয় সুকুমাৰ দেৱনাথ এখেতক আমাৰ এই ৰাইজে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে আৰু কি কয় আমন্ত্ৰণ কৰিছে যে অতি সোনকালে যাতে আমাৰ এই ব্ৰিজখন যিমান পাৰে সোনকালে কৰি দিয়াৰ বাবে এখেতক অনুৰোধ জনাইছে। আমাৰ লামাপাৰা ঢেপঢেপি গাঁৱৰ মাজত যে লঙা নদী এখন ব্ৰিজ হৈ আছে আৰু এইখন ব্ৰিজ আমাৰ সন্মানীয় MLA ৰবিৰাম ছাৰে বহুত মানে কষ্ট কৰি হ'লেও চেংচন দিছে। তাৰ কাৰণে ৰবিৰাম ছাৰক মই ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সমস্যাটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যা সমাধানৰ পথত যিয়ে নহওক সমাধান হ'বলৈ গৈ আছে। আমাৰ এই লামাপাৰা ঢেপঢেপি প্লাছ তেত্ৰিগুৰি তথা এই অঞ্চলৰ চিতিলা টু চিকেৰগাঁও এই অঞ্চলৰ বৃহত্তৰ ৰাইজৰ এটা বিৰাট মানে যোগাযোগৰ ক্ষেত্ৰত একটা বিৰাট উন্নতি হ'ব। এইখিনি মোৰ